নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৫৪ অধ্যায়। আজি অধ্যায় যুদ্ধলৈ আমন্ত্ৰণ। সীতাৰ পৰা মেলানি মাগি হনুমানে অলপ পৰ ফুলনিৰ বেৰখনৰ ওপৰত বহি ভাবিলে, সীতাৰ প্ৰাণত সাহস জন্মাবলৈ আৰু ৰাৱণ আৰু ৰাক্ষস বিলাকৰ অন্তৰত ভয় সঞ্চাৰ কৰি সিহঁতৰ দম্ভ প্ৰতিহত কৰিবলৈ মই কি কৰা উচিত? মই অহাৰ কিবা এটা চিন আৰু সিহঁতৰ আগন্তুক ভৱিষ্যতৰ কিবা এটা নিদৰ্শন এৰি থৈ যোৱাটো ভাল হ'ব। ৰাৱণৰ প্ৰাণত মই এনেকৈয়ে ভয় সঞ্চাৰ কৰিব লাগিব যাতে এই সময়ছোৱাৰ ভিতৰত তেওঁ সীতাক কষ্ট নিদিয়ে। ভয়ৰ বাহিৰে যুক্তি তৰ্ক সিহঁতে নুবুজে। ৰাৱণৰ অগাধ সম্পদ, গতিকে তেওঁক বন্ধু বিচ্ছেদ কৰিব নোৱাৰি। সাম, দান আৰু ভেদ এই ক্ষেত্ৰত প্ৰযোজ্য নহয়। সেই দেখি মই এনে ভয়ংকৰ ৰূপ দেখুৱাব লাগিব যাতে সিহঁতে ভয় খায় আৰু সীতাক দুখ দিবলৈ কুণ্ঠিত হয়। মই প্ৰস্থান কৰাৰ আগতেই এনে কিবা এটা কৰিব লাগিব। চকুৰ প্ৰচাৰতে হনুমানে শৰীৰটো ধৰিলে। চাওঁতে চাওঁতে পৰ্বত প্ৰমাণ দেহাৰে অশোক বন ধ্বংস কৰিবলৈ ধৰিলে। গছবিলাক ধপ ধপ কৰে মাটিত পৰিল। লতাৰ হেন্দালিবিলাক মাটিলৈ খহি গ'ল। কৃত্ৰিম পৰ্বত ভাঙি ছিঙি চুৰমাৰ হ'ল। পুখুৰী পাৰ খহি পৰিল। ধুনীয়া অশোক বন ধ্বংসস্তূপত পৰিণত হ'ল। ভয়ত পশু পক্ষী তাৰ পৰা ভাগি ভুহৰি পলাল। কলা ঘুমটিত থকা ৰাক্ষসতে খকমককৈ সাৰ পাই এই অবৰ্ণনীয় দৃশ্য দেখি বিস্ময় মানিলে। অশোক বনৰ বেৰখনৰ ওপৰত হনুমান বহিল। তেওঁ শৰীৰ প্ৰকাণ্ড। তেওঁ ক্ৰোধান্বিত হৈ প্ৰত্যুত্তৰৰ কাৰণে ভীতি প্ৰদৰ্শন কৰি বাট চালে। ৰাক্ষসীহঁতে হনুমানৰ মূৰ্তি দেখি ভয়ত বিচ্যুতি হৈ থৰথৰকৈ কঁপিছিল। তাৰে কেইজনীমানে ৰাৱণক বতৰা দিবলৈ গ'ল। কেইজনীমানে সীতাৰ ওচৰলৈ গৈ সুধিলে, এই ভীমাকাৰ বান্দৰটো ইয়ালৈ কেনেকৈ আহিছিল? ই কোন তুমি নিশ্চয় জানা। সি তোমাৰ লগত কি কথা হৈছিল সঁচা কথা কোৱা, ক'বলৈ ভয় নকৰিবা। সীতাই ঘূৰাই পকাই উত্তৰ দিলে, ৰাক্ষসৰ মায়াৰ দেশখনত কি ঘটে মই তাৰ কি ভৌ পাওঁ। কোনো ৰাক্ষসী বান্দৰ ৰূপ লৈ হয়তো ইয়ালৈ আহিছে। তোমালোকেই তাৰ বিষয়ে ভালকৈ জানিবা। ৰাক্ষসীহঁত ভয়ত তৰা নৰা ছিঙি পলাই গ'ল। ৰাৱণৰ ওচৰলৈ গৈ সিহঁতে ক'লে, হে মহাৰাজ, দেখিলে পেটত হাত ভৰি লুকুৱা এটা প্ৰকাণ্ড বান্দৰে অশোক বন ছাৰখাৰ কৰি পেলালে। বান্দৰটোৰে গুপুতে সীতাৰ সৈতে কথা বতৰাও হৈছিল। ৰাক্ষসীহঁতে অৱশ্যে নকলে যে সিহঁতৰ টোপনি অহা কাৰণেহে সীতাই বান্দৰটোৰ সৈতে কথা হ'বলৈ সুবিধা পাইছিল। সিহঁতে ক'লে, সীতাৰ পৰা আমি ভূ ল'বলৈ যত্ন কৰিছিলোঁ। বান্দৰটো কোন, সি কেনেকৈ আহিল আৰু কি ক'লে এইবিলাক কথা সীতাক সুধিছিলোঁ। কিন্তু সীতাই নকলে। এই জন্তুটোক ধৰাই সোনকালে বধ কৰক। তাক ধৰিবলৈ বলি সেনা পঠিয়াই দিয়ক। সীতা বহি থকা শিশু গছজোপাৰ বাহিৰে ধুনীয়া ফুলনিখনৰ চিন নাইকিয়া হ'ল। শিশু গছজোপাৰ ঠাল ঠেঙুলিবিলাকৰো একো ক্ষতি হোৱা নাই। পুখুৰীটো আৰু লতা হেন্দালিবিলাকেও তাৰ হাত সহিব নোৱাৰিলে। কিন্তু সীতা বহি থকা ঠাই টুকুৰা বান্দৰে একোকেই নকৰিলে। ইয়াৰ কিবা অৰ্থ আছে। ই সাধাৰণ বনৰীয়া জন্তু নহয় যেন লাগিছে। আপোনাৰ কোনোবা শত্ৰু অৰ্থাৎ ইন্দ্ৰ বা কুবেৰে ইয়াক পঠিওৱা যেন লাগিছে। বা ৰামৰ লগতো ইয়াৰ সম্পৰ্ক থাকিব পাৰে। এই বান্দৰটোৱে কোন সাহেৰে সীতাৰ লগত কথা হ'ল। সি ৰামৰ কটকী হ'ব পাৰে। এই ভয়ংকৰ জন্তুটোক বন্দী কৰিবলৈ আপুনি সৈন্যক আদেশ দিয়ক। ৰাণীসকলৰ কাৰণে আছুতীয়াকৈ থোৱা চেনেহৰ অশোক বন ধ্বংস হোৱা বুলি শুনি ৰাৱণ ক্ৰোধান্বিত হৈ পৰিল। তেওঁ দুইটা
চকু জোৰ বন্তিৰ দৰে জ্বলিবলৈ ধৰিলে আৰু উতলি থকা তেলৰ দৰে তপত চকুলো বৈ আহিল। তেওঁ ওচৰত আদেশৰ কাৰণে থিয় হৈ থকা ৰখীয়াবিলাকক আদেশ দিলে যে তুৰন্তে গৈ সিহঁতে বিপুলকায় বান্দৰটোক বধ কৰিব লাগে। গদা, যাঠি, জোং আৰু আন আন অস্ত্ৰ-শস্ত্ৰ লগত লৈ এটা শক্তিশালী সেনাবাহিনীয়ে ৰজাৰ আদেশ পালন কৰিবলৈ যাত্ৰা কৰিলে।